হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱাতে এইফালে দেখা পাইছে ৰুটি আৰু এইফালে চাহ ধুনীয়া কৰি খাই ল'লোঁ। আৰু আজি ভিডিঅ'টো নৰ্মেল ভ্লগ, বেছি একো নাই, আগতে কৈ লৈছোঁ। আৰু চাহ খাই একদম দুপৰীয়াৰ ভাত এইফালে আহি গ'ল পনীৰ আৰু ভাত, আৰু ডিছতে ভাত খাইছোঁ। মানে ডিছত ভাত খালে কি হয় জানে না, বাচন ধুব নালাগে এক্সট্ৰা কৰি, সেয়ে আৰু কাৰণ। আৰু ডাইৰেক্ট ভাত খাই ভিডিঅ' চিডিঅ' বনোৱা নাই, হৈ গ'ল গধূলি। আৰু গধূলি মায়ে মোক খাব দিছিল কল খালি পেলাই বল পায়, কিন্তু মোৰহে আজিকালি বল হোৱা নাই, কিয় নাজানো। সদায় নাখাওঁ কাৰণে নেকি, হ'ব পাৰে। তো কল চল খাই এইফালে পাকঘৰক লাগি আহিছোঁ। আৰু এতিয়া বনাম চাহ, আজি ময়ে বনাম। চেনিটো অলপ বেছিকৈ দিছোঁ, কাৰণ নাপি চলিৰ লগততো চেনি খাই নাপলোৱে, ইয়াতে অলপ চেনি খাওঁ। চেনি চাহপাত দি অলপ উতলাৰ পিছত এইফালে দি দিলোঁ মেইন বস্তুটো, গাখীৰ। সেইটো নিদিলেতো চাহকাপ খাই মজাই নালাগে। আৰু চাহৰ লগত খাবৰ কাৰণে এইফালে লৈছোঁ দুধ বিস্কুট আৰু গাখীৰ দিয়া চাহ। টেষ্ট কিন্তু লাগে দে, বিস্কুটটোৰ টেষ্ট নাই বুলি ভাবিছিলোঁ, কিন্তু টেষ্ট এটা আছে, কিবা এটা অলপ ইউনিক লাগে। তো চাহ তাহ খাই ডাইৰেক্ট খাবা হৈ গ'ল ৰাতিৰ আহাৰ। এইফালে আছে ৰুটি নহয় দে গাইছ, এই পুৰি আনিছে, দেখা পাইছি না, এখানতো পুৰা একেবাৰে টাইট হৈছে। এখন কিন্তু খাই মজা লাগব। সেয়ে আৰু আজি মিনিহকটো বেলেগ একো নাই, এইফালে পুৰি কওক, ৰুচি কওক বা পৰঠাই কওক, আৰু লগত আছে এইফালে কণী ভাজা। তো এতিয়া খাম ধুনীয়া কৰি। আজি মিনিহকটো ইমানখিনি আছিল, লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, তাতে গাইছ, টেক কেয়াৰ।